চাওক প্ৰতিদিনাই যিটো বিধ্বস্ত ৰূপ হৈছে, প্ৰতিদিনাই টমটম দুই এখনকৈ বাগৰি যোৱাৰ কথা স্থানীয় ৰাইজে আমাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক অৱগত কৰিছে আৰু আমিও নিজে স্বচক্ষে আমিও প্ৰত্যক্ষ কৰিছোঁ। এতিয়া কথা হ'ল, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰূপহীয়া আঞ্চলিক সমিতিয়ে আজিৰ এই পথ অৱৰোধ কাৰ্যসূচীৰ পৰা আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি নগাঁও জিলাৰ সন্মানীয় আয়ুক্ত মহোদয়লৈ আমি দাবী জনাইছোঁ, আগন্তুক আজিৰ তাৰিখৰ পৰা আগন্তুক 7 দিনৰ ভিতৰত যদি এই ৰাস্তা মেৰামতি কৰাৰ কাম হাতত নলয়, তেন্তে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শান্ত হৈ বহি নাথাকোঁ। আমিও স্থানীয় ৰাইজক লগত লৈ আজিৰ তাৰিখৰ পৰা 7 দিনৰ সময়সীমা বান্ধি দিছোঁ। এই 7 দিনৰ ভিতৰত যদি কাম, পুনৰ কৈছোঁ, যদি কাম হাতত নলয়, তেন্তে স্থানীয় ৰাইজ লগত লৈ আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হওঁ। একমাত্ৰ লোক নিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবেই আজি এনেদৰে মানুহ মৰিবলৈ আজি এটা ৰাস্তা মুকলি কৰি দিয়া হৈছে বুলি ক'ব লাগিব। মানুহ মৰাৰ এটা ৰাস্তা মুকলি কৰি দিয়া হৈছে।